লৰা কৰি যদি ভাবি কৰি গ'ল ডাঙৰ হলে এনেকুৱা ৰেকৰ্ড আছে ভাৰতত এতিয়া যে লিংগ পৰিৱৰ্তন কৰি সঁচাকে লৰা হৈ গৈছে কেৱল পুহি ৰাখিছে মই লৰা বুলি আপুনি নিজৰ ধৰ্মটো আপুনি যিটো পুহি ৰাখিছে সেইটো আপুনি হৈ যাব আপুনি কি ধৰি কৰি ৰাখিছে আমাক এতিয়া গুৰুজনাই কৈছে মহাপুৰুষ মাধৱদেৱে লিখিছে যে প্ৰথমতে ধাৰণ কৰক যে মোৰ কোনো জাতিয়ে নাই নহজান আমি চাৰি জাতি চাৰি আশ্ৰমী নহোৱাতে নহো ধৰ্মকীয় দানব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভট্টা পদ কমলৰ দাসৰ দাস তাৰ দাস কৰিলো আমি প্ৰথম কথা দাস্য ভাৱ আমি ভকত সব কৃষ্ণৰ ভকত কোনো আমাৰ মাজত বেলেগ জাতি নাই উচ্চ নিচ ধনী দুখীয়া কোনো জাতি ভেদ নাই সব আমি একেই ধাৰণ কৰক এবাৰ তাৰপিছত আনন্দ চাওক গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আচুমা হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি মানি চাওক ধাৰণ কৰি চাওক ইভেন ইয়ালৈকে কৈছে সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে কায়ো বাক্য মানে অভ্যাস কিবা লিখি পাবে যেতিয়ালৈকে নহয় ভাবটো তেতিয়ালৈকে কায়ো মনো বাক্য অভ্যাস কৰিবলৈ কৈছে মনটো ষ্টেজলৈকে কুকুৰৰ ষ্টেজৰ গৰ্দন ভৰো আত্মাৰ হাত জানিয়া সবাকো কৰি কৰিব প্ৰণাম এইটো স্থিতি পোৱা লাগে ধাৰণ কৰিব লাগিব মনত তেনেকৈ আনিব লাগিব যে সমস্ত জীৱ বিষ্ণুময় তেতিয়া কাৰো প্ৰতি ঈৰ্ষা দেশ নাইকিয়া হৈ যাব দ্বিতীয়টো কৈছে ক্ষমা যদি আপুনি দোষ কৰিছে কাৰোবাৰ ওচৰত ক্ষমা খোজক লাষ্ট কৰিব মোৰ ভুল হ'ল ক্ষমা কৰি দিব আৰু যদি কাৰোবাক ক্ষমা কৰি দিবলগীয়া আছে ক্ষমা কৰি দিয়ক মনত ভৰি নাথাকিব দমো আৰু ইন্দ্ৰিয় নিগ্ৰহ মন আৰু ইন্দ্ৰিয়ৰ ওপৰত কণ্ট্ৰল অস্তেয় বেলেগৰ বস্তু চুৰ কৰি ননা আপোনাৰ ধৈৰ্য শক্তি কেনেকুৱা কি ধ্যান কৰিছে জ্ঞান কেনেকুৱা বীৰ বিদ্যা সত্যম সততা আছে নাই সত্যৰ পালন কৰিছে নাই অক্ৰোধ ক্ৰোধৰ ওপৰত সংযম আছে নাই এইখিনি ধৰ্মৰ লক্ষণ বুলি কৈছে এইখিনি কোনো সম্প্ৰদায়ৰ নালাগে বুলি কোনো ক'ব নোৱাৰে ই মুছলমান হওক খ্ৰীষ্টিয়ান হওক হিন্দু হওক জৈনিজিম হওক যোনে নহওক কিয় সবৰ ক্ষেত্ৰত প্ৰযোজ্য যদি আমি সততাত থাকো যদি আমি ধৰ্ম ধাৰণ কৰি আছো এই ধৰ্মৰ মাজেদি অৰ্থ উপাৰ্জন কৰিবলৈ দিছে সিকুৱেন্সটো চাওক ধৰ্মৰ পিছত অৰ্থ আহিছে প্ৰথমতে সততাত থাকক সততাৰ মাজেৰে আমি অৰ্থ উপাৰ্জন কৰক তাৰপাছত সেই অৰ্থৰ দ্বাৰা আপোনাৰ মনৰ যিমানবিলাক কামনা বাসনা জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে সংসাৰ পালন কৰিবৰ কাৰণে যিখিনি আপোনাৰ প্ৰয়োজন আপুনি সেইখিনি লওক কোনো মানে কৰা নাই কিন্তু সততাৰ ধৰণেৰে ধৰ্ম অৰ্থ কাম আৰু যেতিয়া আপুনি অট'মেটিকেলি মুখ্যৰ ভাগিদাৰ হ'ব যোগ্য হ'ব সেইকাৰণে ইয়াত কৈছে এইটো কেৱল মানুহৰ শৰীৰতে সম্ভৱ সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক হেম জানি যত ভগৱতী কৰক যাৰ ইচ্ছা ধৰিবাক তাৰপিছত কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেইদিনখনে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহিখান কৰে মানুহৰ জন্মটো যদিও দুৰ্লভ ই অতি খন্তেকীয়া ইয়াত জলৰ বুদবুদ বুলি কৈছে মেঘৰ ছায়া বুলি কৈছে পানীৰ ৰেখা বুলি কৈছে কচুপাতৰ পানী বুলি কৈছে খন্তেকীয়া এই আছে এই নাই কোন সময়ত তাৰ মৃত্যু হয় কোনো নাজানে এটা কথা নিশ্চিত জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ পৰিহাৰ্যতে নাত্ম সুজিনৰ হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন জন্ম হোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ যায় আৰু ইণ্টাৰেষ্টিং কথা আপোনাৰ জন্ম আৰু মৃত্যু এই দুটা নিশ্চিত ইয়াৰ মাজৰ সময়খিনি কৈছে জীৱন আমি যিটো জীৱন কৰি থাকো এই জীৱনটো হৈছে জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি কাৰোবাৰ কাৰণে অকণমান দীঘলীয়া কাৰোবাৰ কাৰণে ছুটি কোন কিমান দিন জীয়াই আছে সেইটো ডাঙৰ কথা নহয় এই সময়ছোৱা আপুনি কেনেকৈ পাৰ কৰিছে সেইটোহে ডাঙৰ কথা আপুনি বহুত দিনে জীয়াই থাকে কিন্তু যদি আপুনি শাস্ত্ৰৰ মতে একোৱে নকৰিলে তেতিয়া আৰু কথাকৈ দুই দণ্ড মাত্ৰ জীয়াই আছে দুই দণ্ডতে ঈশ্বৰ উপাসনা কৰি পৰমগতি লাভ কৰি গুচি গ'ল গতিকে আল্টিমেটলি আপোনাৰ জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে এই কথাখিনি আগতে বুজি ল'ব লাগিব প্ৰথম কথা মানুহৰ জন্ম দুৰ্লভ
দ্বিতীয় কথা যদিও দুৰ্লভ ই ক্ষণভংগুৰ কাৰ কোন সময়ত প্ৰাণ যায় কোনো গম নাই ইয়াত কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নিখান ধৰে মানুহৰ জন্ম যে আকৌ পাব ইয়াৰ গ্যাৰান্টি নাই এটা কথা বুজিব পাৰো আমি যে শৰীৰবিলাক পাওঁ এই যে জীৱ-জন্তু কুকুৰ মেকুৰী ছাগলী যত যিমান জীৱ-জন্তু আছে আমি মানুহ হল আৰু কোনোবা দেৱতা হৈ আছে কেনেকৈ এইটো সম্ভৱ কি ইয়াৰ ফৰ্মুলা কি গীতাত কৈছে বৰ ধুনীয়াকৈ অৰ্জুনক কৈছে হে অৰ্জুন প্ৰথম কথা কোনো মানুহ কাম নকৰাকে এক মুহূৰ্ত থাকিব নোৱাৰে এইটো হৈছে এক নম্বৰ কথা নাহি কচ্চিত চৰমপি জাতু তিষ্ঠত্য কৰ্মকৃত কায়তে হি অবসকৰ্ম সর্ব প্রকৃতি যে গুণে তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে লগাতাৰ আমি কৰ্ম কৰি আছো আৰু যদি আমি কৰ্ম কৰি আছো প্ৰতিটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আমি ভোগ কৰিবলগীয়া হয় অনিষ্টম ইষ্টম মিশ্ৰম সত্ৰিবিধা কৰ্মনা ফলম অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল জীৱই ভোগ কৰিব লাগে এটা হৈছে বেয়া অনিষ্টম এটা হৈছে ভাল ইষ্টম এটা হৈছে মিশ্ৰিত মানে পাপ পুণ্যৰ মিশ্ৰণ প্ৰত্যেক জীৱৰ এগেইনষ্টত এই ফলবিলাক জমা হৈ থাকে চব লিখা থাকে এইটোকে সঞ্চিত কৰ্ম বুলি কোৱা হৈছে শাস্ত্ৰত আমাৰ প্ৰত্যেক জীৱৰ এগেইনষ্টত এটা একাউণ্ট মেইনটেইন হৈ আছে তাত যিমানবিলাক আমি কৰ্ম কৰিলো কোটি কোটি বাৰ মানুহৰ জীৱন লৈ এইবিলাক চব জমা হৈ আছে এইটো শৰীৰ ত্যাগ কৰাৰ পাছত পুনৰ শৰীৰ ধাৰণ কৰিবৰ কাৰণে ভোগ কৰিবলৈ এই সঞ্চিত কৰ্মৰ এটা অংশ আমি উলিয়াই দিব লাগে সেই অংশটোকে প্ৰাৰব্ধ নাম দিছে প্ৰাৰব্ধ যিটো অংশ ভোগ কৰিবলৈ আহে যদি সেই অংশটো কেৱল পুণ্য আহিল তেতিয়াহ'লে স্বৰ্গলোকত যাব পাৰিব দেৱতা হৈ থাকিব পাৰিব কেতিয়ালৈকে যেতিয়ালৈকে এই লৈ অহা অংশখিনি ভোগ কৰি শেষ নহয় এই তম ভুক্তা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোক বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোকত অৰ্জুনক কৈছে এই অৰ্জুন দেৱলোকত তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে ভাগৱতে কৈছে পুণ্য কিয় ভৰিলে কোনো নৰকত নজৰ পুণ্য থকালৈকে স্বৰ্গত থাকিলা পুণ্য শেষ হ'লে আকৌ আহা 84 লাখ জনী ভ্ৰমণ কৰা